বানপানী, অবিনাশ, শিৱসাগৰৰ দুৰ্ঘটনা, তাৰ মাজত আজি অসমলৈ এটা ভাল খবৰ আহিলে। নেশ্যনেল মেডিকেল কাউন্সিলে, নেশ্যনেল মেডিকেল কমিশ্যনে তিনিচুকীয়া মেডিকেল কলেজখনক আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰিলে। তিনিচুকীয়া মেডিকেল কলেজখন আনুষ্ঠানিক স্বীকৃতি পোৱাৰ লগে লগে আমাৰ তিনিচুকীয়া মেডিকেল কলেজখন অসমৰ 13তম মেডিকেল কলেজ হ'ল। মোৰ আজিও মনত আছে 2006 চনত মই স্বাস্থ্যমন্ত্ৰীৰ প্ৰথম দায়িত্ব লৈছিলোঁ। সেই সময়ত অসমত মাত্ৰ 3খন মেডিকেল কলেজ আছিল, গুৱাহাটী, শিলচৰ আৰু ডিব্ৰুগড়। 2006ৰ পৰা 2024 যোৱা 18